এতিয়া 4 নম্বৰৰ 1 একেটা অংকতে দিছো দে 4 নম্বৰৰ 1 তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰত্যেকটোৰে সাধাৰণ অন্তৰ নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ উলিওৱা তো কি কৈছে তাৰ মানে এই যে 4 নম্বৰ যিবিলাক অংক তুমি দেখা পাইছা ইয়াতে বহুত কেইটা অংক আছে প্ৰায় 15টা অংক আছে নে এই অংকবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে আৰু কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰা সেইবিলাক বিচাৰি উলিয়াব লাগে আৰু যদি সমান্তৰ প্ৰগতি গঠন কৰিছে তেতিয়া হলে আৰু নেক্সট 4টা বা 3টা পদ দিব লাগে তাৰ মানে 2, 4, 1 নম্বৰটো লৈছো 2, 4, 8, কি 16 হয়নে ডট 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 এনেকে দিছে এই 4টা সংখ্যা দিছে দেখি পাইছা না তোমালোকে ইয়াত এই 4টা সংখ্যাই এপি গঠন কৰে নেকি আমাক সুধিছে এটা আমি কেনেকৈ প্ৰুভ কৰিম আমি মাইনাস কৰি আহিম হয়নে ইয়াত আমি কি কৰিম এটো প্ৰথম পদ এটো দ্বিতীয় পদ এটো তৃতীয় পদ এটো কি পদ চতুৰ্থ পদ হয়নে আমি কি কৰিম জানা না ইয়াত এনেকৈ লিখিম ইয়াত বিভিন্ন স্টাইলত কৰিব পাৰি এনেকৈ কৰিম এটো চতুৰ্থ পদ নহয় t4 কি 4 t4 মাইনাস এটো ধৰি আমি t3 আচ্ছা মাইনাস কৰাচোন বাৰু কি হয় 4 নম্বৰ পদৰ পৰা 3 নম্বৰ পদ বিয়োগ কৰা 16 মাইনাস 8 ইকুৱেল টু কি ৰৈ যাব 8 ৰৈ যাব নেক্সট আমি এটো t3 ৰাইট t3 মাইনাস কি 2 t2 আমি এখিনি কৰিম ইয়াৰ পৰা এখিনি মাইনাস কৰিম এতিয়া কিমান হ'ব 8 মাইনাস কি 4 আটাৰ পৰা 4 গলে কিমান আচ্ছা ইয়াতে সমান হৈছে নেকি এ আৰু যাব নালাগে ৰিলেশন ক্লোজ মানে হোৱা নাই আৰু আমি নেক্সট স্টেপত না যাও তাৰ মানে t2 মাইনাস t1 এটোৰ প্ৰয়োজনে আৰু না ইয়াতে সমান হোৱা নাই এটাকে আমি লিখি দিম therefore t4 মাইনাস t3 ৰ যি ভ্যালু ওলাইছিল পলি উল্লা বুজি পাইছা না নাই t4 মাইনাস t3 ৰ যি ভ্যালু t3 মাইনাস t2 ৰ একে ভ্যালু নহয় ইজ নট ইকুৱেল ইজ নট সমান হৈছে নেকি গতিকে কমা দিয়া এইবোৰে কি গঠন নকৰে এইবোৰে এপি গঠন নকৰে এপি গঠন কৰিছে নেকি যদি গঠন কৰে নেক্সট আৰু কেইটা পদ লাগে 3টা পদ লাগে তো প্ৰথমটোৱে আমাক এপি গঠন কৰা নাই এইবাৰ 4 নম্বৰত বহুত কেইটা অংক আছে মই কৈছো প্ৰায় 15টা অংক আছে এই 15টা অংক তুমি প্ৰত্যেকটো ক্ষেত্ৰতে তুমি কি মাইনাস কৰি আহিবা ডিফাৰেন্স উলিয়াবা যদি গোটেইখিনি ডিফাৰেন্স সেম হয় তেতিয়া হলে এপি গঠন কৰিব এতিয়া চোৱা মই মাজৰ পৰা এটা অংক লৈছো অংক নম্বৰ 6 সাৰি কি আচ্ছা কি দিয়া আছে মোক কোৱাচোন 0.2, 0.22, আকৌ 0.222, আর 0.422 ডট 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 আচ্ছা এই সংখ্যাবোৰে এপি গঠন কৰে নে নকৰে এটা আমাক খুদিছে আমি ডাইৰেক্ট লিখিম ইয়াত এইটো কিন্তু হেফৰ পদ 4 নম্বৰ পদ আমি নল বুজি পাইছা না আৰু এটো 3 নম্বৰ পদ মাইনাস কৰা ইয়াৰ পৰা এটো মাইনাস কৰা এনেকুৱা বহুত ছাত্ৰ আছে যে এইবিলাক দশমিকৰ মাইনাস বুজিয়ে নাপায় আছে ইয়াতে আছে 0.2222 মাইনাস 0.222 এতিয়া মাইনাসটো কেনেকৈ কৰিম মেইন প্ৰবলেমটো হল এটো যে স্যাৰ মাইনাসটো কৰিম কেনেকৈ যদি এনেকৈ যদি বুজি নোপোৱা তেতিয়া হলে তুমি তলে তলে বহাই মাইনাস কৰিব পাৰা সিস্টেমটো শিকি লোৱা 0.2222 লিখিলো 0.222 পয়েন্টটো সিধা সিধা হ'ব দেই পয়েন্টৰ সিধা সিধি কি দিবা পয়েন্ট দিবা দিছানে পয়েন্টৰ সিধা সিধি এতিয়া ইয়াতে একো নাই মানে কি আছে 0 ধৰি লম এতিয়া মাইনাস কৰা কি হ'ব 2 ৰ পৰা 0 গলে 2 এ থাকিব কি থাকিব 2 ৰ পৰা 0 গলে 2 ৰ পৰা 2 গলে 2 ৰ পৰা 2 গলে 2 ৰ পৰা 2 গলে বাস কি হল ডিফারেন্স 0.0002 হৈ গলে ইয়াৰ ডিফারেন্স এগেইন সো আকৌ এইটোৰ পৰা এইটো বিয়োগ কৰিছো আমি আকৌ ইয়াৰ পৰা এইটো বিয়োগ কৰা যে 3 নম্বৰ পদৰ পৰা আমি 2 নম্বৰ পদ বিয়োগ কৰি দিম চাবা 3 নম্বৰ পদত আছে 0.222 মাইনাস ইয়াতে আছে 0.22 মাইনাসটো আগৰ দৰেই হ'ব আগতে মই যেনেকে বুজালো তো মাইনাস কৰিলে কি হ'ব ইয়াতে একো নাই মানে কি ধৰা এটা 2 ৰ পৰা 0 গলে 2 ৰ পৰা 0 গলে 2 ৰ পৰা 2 গলে 2 ৰ পৰা 2 গলে দশমিক একে হৈছে নে বেলেগ হৈছে মাইনাস যে কৰিলো আগৰ ভ্যালুটো আৰু এতিয়াৰ ভ্যালু বেলেগ না একে যদি বেলেগ তেতিয়া হলে সাধাৰণ ডিফারেন্স নাই ইয়াত গতিকে আমি আৰু ফাৰ্দাৰ আমি কোনো স্টেপত না যাও এখিনিতে হেক এতিয়া বা যেহেতু লিখিব পাৰা
এতিয়া লিখা বাদ দি লিখি দিয়া যেহেতু 4 নম্বৰ পদ মাইনাছ 3 নম্বৰ পদৰ বিয়োগফল ইজ নট ইকুৱেল 3 নম্বৰ পদ মাইনাছ 2 নম্বৰ পদ, যে এইবিলাক যেহেতু কি হোৱা নাই, সমান হোৱা নাই, এইটো আৰু এইটো কি হোৱা নাই, সমান হোৱা, গতিকে এইবোৰে কি গঠন নকৰে, গতিকে এইবোৰে এপি গঠন নকৰে। যদিহে এপি গঠন কৰে তেতিয়াহ'লে এপি গঠন কৰিলে কিন্তু আকৌ নেক্সট কেইটা পদ লিখিব লাগিব আমি, আৰু 3টা পদ আমাক উলিয়াব দিছে। গতিকে আমি ইতিমধ্যে 2টা অংক কৰিলো, কোনোটোৱে কি গঠন নকৰে, এপি গঠন নকৰে। ইয়াত 15টা অংক আছে আৰু তোমালোকে কৰি কৰি চাব পাৰা ঘৰত গৈ। মই আৰু এটা মাত্ৰ অংক কৰি চাম ইয়াত, এপি গঠন কৰে নকৰে আমি আৰু এটা অংক কৰি চাম। এক্সাৰসাইজ 5.1 4 নম্বৰৰ কি 12 নম্বৰ প্ৰশ্ন। কেইটামান কি দিয়া আছে ইয়াতে, সংখ্যা বুলিয়ে কৈছো, কেইটামান কি দিয়া আছে, সংখ্যা দিয়া আছে, এইবিলাক সংখ্যা। এইবোৰে সমান্তৰ প্ৰগতি গঠন কৰিছে নে কৰা নাই আমি কি পৰীক্ষা কৰিব লাগে। একদম খুব সুন্দৰকে আমি পৰীক্ষা কৰি দিম। চাবা ইয়াত আমি ইয়াত লিখিছো, সময় বেছি নষ্ট কৰা নাই। এইটো আমি 4 নম্বৰ পদ বুলি ধৰিছো দেই। 4 নম্বৰ পদৰ পৰা 3 নম্বৰ পদটো মাইনাছ কৰি দিয়া দেই। 4 নম্বৰ মাইনাছ 3 নম্বৰ, 4 নম্বৰ কি ৰুট অভাৰ কিমান 32 মাইনাছ ৰুট অভাৰ কিমান 18, মাইনাছ কৰাচোন চাওক কি হয়। এই ৰুট অভাৰৰ মাইনাছ বিলাক তোমালোকে এই কাৰণে মোক অংকটো দিছা কাৰণ ৰুট অভাৰ আছে, ৰাইট। ৰুট অভাৰ থকা অংক ছাত্ৰ ছাত্ৰীবিলাক ভয় পায়। এইটোক আমি এনেকে ভাঙি ল'ব পাৰি, শুনা 32 নহয় 32, আচ্ছা এইটোক আমি এনেকে লিখিব পাৰো 16 দুগুণ কি হয় না সঞ্জিতা। এইফালে আমি কি কৰিব পাৰো 18 মানে কি 9 2 গুণ 18, রাইট। ওকে, এইবার 16 বর্গমূল কি 16 বর্গমূল কি 16 বর্গমূল 16টো বাহিৰত উলিয়াই না 4 লিখিব পাৰি আৰু 2ৰ কি নাই বর্গমূল এনেকে হৈ গ'ল। চাইছানে 32ৰ এইটো কৰ্মত আহি গ'ল। মাইনাস 9ৰ বর্গমূল কি 9ৰ বর্গমূল 3 ৰুট। আচ্ছা 4টা ৰুট অভাৰ 2ৰ পৰা 3টা ৰুট অভাৰ 2 গুচি গ'লে আৰু এটা থাকিবনে, এইটো হ'ল এটা ডিফাৰেন্স। সিমিলারলি আমি ইয়াৰ পৰা এইটো ডিফারেন্স আমি উলিয়াইছো। নেক্সট আমি এইটো পদৰ পৰা এইটো পদৰ ডিফারেন্স উলিয়াম। হ্যাঁ একেদৰে আমি টার্মস 3 মাইনাস টার্মস 2 3 নম্বৰ পদৰ পৰা 2 নম্বৰ পদ ৰুট অভাৰ 18 মাইনাস ৰুট অভাৰ 8 ইয়াতো আমি মাইনাস কৰি দিওঁ। এইটো মই ওপৰত উঠাই দিছো দেই। ৰুট অভাৰ 18 মানে কি ইতিমধ্যে পাইছা নহয় 9 2 গুণ কি 18 মাইনাস এইফালে আমি 4 2 গুণ কি 8, 9ৰ বৰ্গমূল কিমান 3 ৰুট 2 এনেকে লিখিব পাৰো। 4ৰ বৰ্গমূল কিমান 2 ৰুট 2, 3টা ৰুট অভাৰ 2ৰ পৰা 2টা ৰুট অভাৰ 2 মাইনাস কৰি দিলে ইয়াতে 3টা আছে ইয়াতে 2টা আছে, এটা থাকিবই। এক হিচাপত লিখিব নালাগে, একটো দিব নালাগে, এটাই আছে আৰু এক আমি নিদিও। আগৰটো ৰুট অভাৰ কি আছিল, এতিয়াটো কি আছে, আৰু অলপ চেষ্টা কৰো হয় না। আচ্ছা আৰু এটা আমি চেষ্টা কৰি যাও। ইয়াৰ পৰা ইয়াটো ডিফারেন্স ৰুট 2, ইয়াৰ পৰা ইয়াৰো ডিফারেন্স, এতিয়া ইয়াৰ পৰা এইটো ডিফারেন্স কৰি দিয়া। ঠাই নাই মই ইয়াতে কৰি দিম দেই। আকৌ বা আৰু লিখি টার্মস 2 মাইনাস টার্মস 1 মাৰি দিয়া। টার্মস 2 কি আছে ৰুট অভাৰ 8 মাইনাস ৰুট অভাৰ 2। ৰুট অভাৰ 8 মানে কি আমি আগত পাইছো 2 ৰুট 2 মাইনাস ৰুট 2, দুটা ৰুট 2ৰ পৰা এটা ৰুট 2 গলে কি হ'ব। এইবাৰ ভালকে লক্ষ্য কৰা আমি ইয়াৰ আগত দুটা অংক কৰিছো, কতো কি পোৱা নাই আমি সমান পোৱা নাই। এইবাৰ চোৱা প্ৰত্যেকটোতে সমান ডিফারেন্স। ইয়াৰ পৰা এইটো ডিফারেন্স ৰুট 2, ইয়াৰ পৰা ইয়াৰ ডিফারেন্স ৰুট 2, ইয়াৰ পৰা ইয়াৰ ডিফারেন্স কি ৰুট 2। গতিকে এতিয়াহে আমি সাধাৰণ অন্তৰ বুলি ক'ব পাৰিম। এতিয়া লিখিম এতিয়া T4 মাইনাস T3 যি ভ্যালু, T3 মাইনাস T2 একে ভ্যালু, T2 মাইনাস T1, রাইট। সকলোকে এটা সমান। Therefore এইবোৰে কি গঠন কৰিব, এপি গঠন কৰিব। য'ত কমন ডিফারেন্স কি হ'ব, সাধাৰণ অন্তৰ ৰুট অভাৰ কি হ'ল দেখিয়ে পাইছা নহয়, সাধাৰণ অন্তৰ কি হ'ল ৰুট অভাৰ কি 2। আচ্ছা এইটোৱে কি গঠন কৰিলে, সমান্তৰ। আমাক কৈছে যে সমান্তৰ প্ৰগতি যদি গঠন কৰে তেতিয়াহ'লে পৰৱৰ্তী আৰু কেইটাকে লাগে, আৰু 3টা লাগে, হয়নে হয়নে নহয়। যদি সমান্তৰ প্ৰগতি গঠন কৰে, কৰিছে কি নাই, আৰু পৰৱৰ্তী কেইটা পদ উলিয়াব লাগে, নিশ্চয় ওলাব। ইয়াতে কেইটা আছে 1 2 3 কি 4টা আছে। এটা পঞ্চম পদৰ ফৰ্মুলা সকলোৱে জানে, a প্লাস কি ডি 4d,
লগাই দিয়া এ মানে কি প্ৰথম পদ √/2 প্লাছ 4 ইনটু ডি ডি মানে কি আকৌ √/2 দুইটা যোগ কৰিলে 4টা আৰু মুঠ কেইটা 5টা √/ কি 2 এইটো হল আমাৰ পঞ্চম পদ এইটো কি পদ পঞ্চম পদ একেদৰে আমি 6 নম্বৰ পদটো উলিয়াব পাৰো ইয়াতে মই কৰি দিছো দেই এতেকে ষষ্ঠ পদ ষষ্ঠ কি ষষ্ঠ পদৰ ফৰ্মুলা কি a প্লাস কি d 5d a মানে কি √/2 ইনটু 5 ইনটু d d মানে কি √/2 এতিয়া কি হ'ব যোগ কৰি দিয়া ইয়াতে এটা আছে ইয়াতে 6 √2 হ'ব হয়নে আৰু কি পদ লাস্ট তিনটা পদ লাগে নহয় সপ্তম কি সপ্তম পদৰ ফৰ্মুলা a প্লাস কি d 6d বহাই দিয়া ভ্যালু বহাই দিয়া a মানে √/2 প্লাস 6 পূৰণ √/ কি তো টোটাল কিমান হল 6টা আৰু এটা 7টা √/ কি এইখিনি হল আমাৰ এই অংকটো